হেল্ল' গাইজ, সকলোকে স্বাগতম জনালোঁ মোৰ আন এটা মিনি ব্লগ লৈ। আৰু মই গৈ আছোঁ আজি ফাইনেলি শ্বিলং। আৰু মই অকলে অকলে গৈ আছোঁ। ৰাতি 9টামান বজাত এই প্লান্টৰ পৰা ওলাই আহিলোঁ। আৰু আহি কেনে ফাইনেলি পাই গ'লোঁ বিহাৰবাৰী ফ্লাইঅভাৰ। আৰু ফ্লাইঅভাৰৰ ওপৰত দেখিছে কি ধুনীয়া ভিউ, মানে লাইট চাইট জ্বলাইছে, বহুত মজা লাগি আছে আৰু আহি পাই গ'লোঁ মই মানে এতিয়া লংফু। আৰু লংফুত দেখিছে খ্ৰীষ্টমাছ গ'লটো, তাৰ কাৰণে এইগিলা লাইট দি চাইডত কি ধুনীয়া ধুনীয়াকৈ বনাই থৈ দিছে। মানে পুৰা মজা মজা লাগিছে চাই। ইয়াৰ ভিউবিলাক বহুত ধুনীয়া। হৈছে লংফু। আৰু এইফালে আগৰ ফালে গেটটো যে বনাইছে দেখিছেনে, লাইট দি, মানে এনেকুৱা মজা লাগিছে চাই। তো মানে ইহঁতৰ খ্ৰীষ্টমাছৰ কাৰণে বহুত ধুনীয়া ধুনীয়া বস্তু বনাই থৈ দিয়ে ৰাস্তাত। তো মানে বহুত মজা লাগে চাই আৰু ভাল লাগি যায় কিবা এটা। আৰু আহি কেনে পালোঁ মানে লংফু পাৰ হৈ চাইছে ইফালে মানে আনাৰস, কমলা এইবিলাক কিবা কিনি বিক্ৰী কৰি আছে। আৰু পুৰা মানে ইয়াতে যিকোনো ফল লাগিলে আপোনালোকে খাবৰ কাৰণে ইয়াতে পাই যাব। ইফালে ফলৰ দোকান আছে। আৰু আমি আহি গ'লোঁ হোটেলত ডাইৰেক্টলি ভাত খাবলৈ। এই ভাত অৰ্ডাৰ দিলোঁ। আৰু ইফালে আমাৰ চেদিয়া ভাই বহি আছে। আৰু হোটেলটো চাইছে কি ধুনীয়া। আৰু আহি গ'ল আমাৰ গৰম গৰম ভাত, দালি, পাপৰ, ভাজি, আৰু এইফালে লেবু, পিঁয়াজ। আৰু ভাত খোৱা মই আৰম্ভ কৰি দিলোঁ। তো পৰা মানে এতিয়া খাই লৈ ওলাই আহিলোঁ। আৰু আগত যাই অলপ টোপনি মাৰিম। The next day. আৰু ৰাতিপুৱাই উঠিলোঁ, এতিয়া বাজিলে 5টা। তো অলপ মানে পোহৰ হ'ব ধৰিলে। আৰু এনেকুৱা কুঁৱলী দি আছে। তো শ্বিলঙৰ কথাটো আপোনালোকে গমেই পায়। চাওক ইমান কুঁৱলী দি আছে, মানে গাড়ী চলাবলৈ বহুত অসুবিধা এনেকুৱা কুঁৱলী দিলে, যিহেতু আগৰ ফালে দেখি নাপায়। তো তাৰ কাৰণে বহুত কষ্ট হৈ যায়। আৰু এইফালে আমাৰ চেদিয়া ভাই আগে আগে গৈ আছে, আৰু মই পিছে পিছে গৈ আছোঁ। আৰু চেদিয়া ভাইক আৰু মোক মানে এটা এজেঞ্চি দিছে, তাৰ কাৰণে আমি একেলগে গৈ আছোঁ। আৰু আহি কেনে মানে এতিয়া মই মৰকানিং পামেই। আৰু এইফালৰ ভিউখিনি চাইছে, মানে ইমান ধুনীয়া লাগিছে। তো ৰাতিপুৱা বেলিটো ওলাই আছে। আৰু বেলিটো ওলাই থকাৰ কাৰণে অলপ বহুত ভাল লাগি আছে, মানে ঠাণ্ডা লাগি আছিলে। তো এতিয়া মানে অলপ ভাল লাগি আছে। আৰু ফাইনেলি মই আহি পাই গ'লোঁ মৰকানিং বাইপাছ। আৰু এই বাইপাছৰ পৰা ৰাইট চাইড লৈ সোমাই যাব লাগিব। মই যিহেতু শ্বিলং টাউন যাম, আৰু এইফালে চিধা গ'লে জোৱাই পাব আপোনালোকে। তো মই এইফালৰ পৰা ৰাইট চাইড লৈ এনেকৈ সোমাই আহিলোঁ। আৰু আগৰ ফালে গাইজ এনেকুৱা মজা মজা ভিউ আছে, আৰু আপোনালোকক দেখাম, চাওক। মানে এনেকুৱা মজা লাগে ভিউবিলাক চাই। ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকক। আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু ফাইনেলি আহি পাই গ'লোঁ। চাওক মানে এনেকুৱা মজা মজা ভিউ। দেখিছে, বহুত ধুনীয়া লাগে ইয়াৰ ভিউবিলাক চাই কেনে। চাইছে। তো মই এনেকৈ লাহে লাহে গৈ আছোঁ, কাৰণ ডাউনো বহুত আছে। আৰু আগৰ ফালে চাওকচোন, এনেকুৱা মজা মজা ভিউ। তো কোনোবাই যদি ঘূৰিব আহিব বিচাৰে আহিব পাৰে। হৈছে শ্বিলং। তো মৰকানিং হৈ আহিলে মানে এনেকুৱা মজা মজা ভিউ পাব আপোনালোকে। আৰু আগৰ ফালে আমাৰ চেদিয়া ভাই গাড়ী পুৰা ডবাইছে, মানে। আৰু মই ইফালে এনেকৈ ভিডিঅ' বনাই বনাই গৈ আছোঁ। আৰু এইফালে চাওকচোন ভিউখিনি। তলৰ ফালে মানে ওপৰৰ পৰা চালে কি মজা লাগি যায়। ওপৰত চাইছে, তলৰ ফালে মানে বহুত ধুনীয়া। তো গাড়ী চলাই ভিডিঅ' বনাবলৈ অলপ অসুবিধা হয়। তো কি কৰিম, মানে অসুবিধা হ'লেও আপোনালোকক দেখাই আছোঁ, চাওক। আৰু এনেকৈ মই গৈ আছোঁ অকলে অকলে। আৰু কোনোবাই যদি হেণ্ডিমেনি কৰিব আহিব বিচাৰে মোৰ লগত আহিব পাৰে, কাৰণ মোৰ লগত বৰ্তমান কোনো হেণ্ডিমেন নাই। তো এনেকৈ গৈ আছোঁ। আৰু ভিউবিলাক আপোনালোকে চাওক না, কি ধুনীয়া মজা মজা হয়। আৰু আমাৰ চেদিয়া ভাই একদম পুৰা ডবাইছে গাড়ী, মানে চাইছে, মানে ভিউবিলাক পুৰা মজা। আৰু এতিয়া মই শ্বিলং টাউন পামেই। আৰু সেইটো উঠি পৰা ডাউন নমিলে শ্বিলং পাই যাম টাউন। আৰু ফাইনেলি আহি সোমালোঁ শ্বিলং টাউন। কৈছিলোঁ না আপোনালোকক, ডাউনটো নমিলে মই শ্বিলং টাউন সোমাই যাম। আৰু আগৰ ফালে দেখিছে আপোনালোকে, শ্বিলং টাউন দেখি পালোঁৱেই। আৰু ওপৰৰ পৰা চালে এনেকুৱা মজা লাগে, মানে গোটেই শ্বিলং টাউনখন দেখি পায় এনেকুৱা ওপৰৰ পৰা চালে। চাইছে, মানে আগৰ ফালে ভিউবিলাক বহুত মজা লাগে চাই। তো এনেকৈ গৈ আছোঁ চেদিয়া ভাই আৰু মই। আৰু আপোনালোকে চাওকচোন আগৰ ফালে ভিউবিলাক, ইমান ধুনীয়া ভিউ। দেখিছে, মানে ইফালে পুৰা ঘৰ চৰ এইবিলাক পুৰা ধুনীয়া ধুনীয়াকৈ বনাইছে। আৰু মানে তো বনোৱাৰ কাৰণে এনেকুৱা পুৰা মজা লাগে চাই। দেখিছে। তো শ্বিলঙৰ ভিউ পুৰা মজা। আৰু ইফালে চাহপাত বাগান আছে, চাহপাত বাগান কৰিছে দেখিছে ওপৰৰ ফালে। তো মানে এই বাগানটো এনেকুৱা ধুনীয়া লাগে।
এনেকুৱা মজাকে সজাই ৰাখিছে আৰু এইফালে চাইছে ঘৰ চৰবিলাক ইমান ধুনীয়া লাগে আৰু এই ঘৰটো পাৰ হ'লে মই পাই যাম এজেঞ্চি আৰু ফাইনালি মই আহি এজেঞ্চি পাই গ'লো আৰু এজেঞ্চি পোৱাৰ লগে গাড়ীখন খালী কৰা আৰম্ভ দিলে আৰু ইফালে আমাৰ চেদিয়া ভাই আৰু মই তো চেদিয়া ভাই আৰু মই গাড়ীখন খালী কৰিব দি আহি গ'লোঁ মানে এজেঞ্চিৰ পিছফালে আৰু পিছফালে থকা ভিউখিনি ইমান ধুনীয়া লাগে মানে দেখিছে ওপৰৰ পৰা চালে ইমান ধুনীয়া লাগে ভিউখিনি তো মানে পুৰা মজা আৰু তো আজিৰ ব্লগটো ইমানেই অ'কে টাটা বাই বাই আৰু ইফালে আমাৰ চেদিয়া ভাই কি কৰি আছে চাওকচোন পুৰা বহি আছে মানে মোবাইল টিপাত বিজি আৰু নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম অ'কে টাটা